ড্ৰাগছ বন্ধ হ'ব লাগিবই, ড্ৰাগছ বন্ধ হ'ব লাগিবই। আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত অসম উন্নতি সভা অসম সেনাৰ আহ্বানত ড্ৰাগছ বিৰোধী আজি এই সমদল উলিওৱা হৈছে। অসমৰ ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষিত ড্ৰাগছৰ পৰা মুক্ত হ'ব লাগিব। অসমৰ ভৱিষ্যত প্ৰজন্ম যে ড্ৰাগছ মুক্ত এখন অসম আমি বিচাৰিছোঁ। অসমত যি ৰমৰমীয়া বেহা চলি আছে ড্ৰাগছৰ, ইয়াক পুলিয়া পোখাই উৎখাত কৰিব লাগিব। সেই সংকল্পৰে আজি সদৌ অসম ছাত্ৰ সন্থা অসম উন্নতি সভা অসম সেনাই সমগ্ৰ অসমত ড্ৰাগছ বিৰোধী সমদল আজি বাহিৰ কৰিছে। গতিকে আমি ইয়াত সকলো ৰাইজৰ অভিভাৱকত্ব বিচাৰিছোঁ। যিসকল পিতৃ মাতৃৰ মানসিক অশান্তিত ভুগিছে, আজি বহুত সৰু সৰু ল'ৰা ক্লাছ 8-9ৰ পৰা ড্ৰাগছৰ প্ৰতি আসক্ত হৈছে। ইয়াত এইখিনি গোটেইখিনি দিশ ড্ৰাগছৰ পৰা মুক্ত হ'ব লাগিব। আমি অসমখনক ড্ৰাগছ মুক্ত কৰি তুলিব লাগিব। আৰু যি অসমৰ বাহিৰৰ পৰা ইয়াত যি ড্ৰাগছৰ ৰমৰমীয়া বেহা আছে, এই ক্ষেত্ৰত চৰকাৰক আমি দাবী আৰু আহ্বান জনাইছোঁ। পুলিয়া পোখাই উৎখাত কৰিব লাগিব ড্ৰাগছক, আৰু পুলিয়া পোখাই এই ৰমৰমীয়া বেহাৰ লগত জড়িত প্ৰত্যেককে গ্ৰেপ্তাৰ কৰি শাস্তি দিব লাগিব। আৰু অসমত কোনো পধ্যে ড্ৰাগছৰ যে স্থান নাই, ইয়াক প্ৰমাণ কৰিবলৈ আমি চৰকাৰক পুনৰবাৰ দাবী জনাইছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত অসম সেনা আৰু অসম উন্নতি সভাৰ আহ্বানত আজি সমগ্ৰ অসমৰ সদৰত ড্ৰাগছ বিৰুদ্ধে প্ৰতিবাদ সমদল আয়োজন কৰা হৈছে। আৰু এই ড্ৰাগছৰ যি ভয়াৱহতা, এই ভয়াৱহতা ৰোধ কৰিবৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাই ড্ৰাগছৰ ওপৰত এই পদক্ষেপ লৈছে। আমাৰ আগন্তুক দিনতো এই ড্ৰাগছ বিৰোধী পদক্ষেপ আমি আগবঢ়াই লৈ যাম। আৰু এই ক্ষেত্ৰত আমি সকলোৱে অভিভাৱকত্ব বিচাৰিছোঁ। প্ৰজন্ম এই ড্ৰাগছৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকল যি ধৰণে ধ্বংস হৈছে, এই ধ্বংসটো আমি ৰোধ কৰিব লাগিব। আমি চৰকাৰৰ প্ৰতি আহ্বান ৰখাম যে অতি শীঘ্ৰে এই ড্ৰাগছৰ লগত যিসকল বেপাৰী জড়িত হৈছে সেইসকলক কাৰেক্ট কৰি তেওঁলোকক উচিত শাস্তি দিব লাগে।